দৰ্শকৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো অৰুণোদয় হিতাধিকাৰীৰ বাবে আটাইতকৈ ভাল খবৰ 1 আগষ্টৰ পৰা অৰুণোদয় হিতাধিকাৰীয়ে ধন লাভ কৰিব বানত ক্ষতিগ্ৰস্ত হোৱা চৰাইদেউ শিৱসাগৰ গোলাঘাট যোৰহাটৰ যে লোক আছে এই লোকসকলে লাভ কৰিব ধন আৰু এবাৰ 2500 টকাকৈ অৰুণোদয় ধন প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিব্ৰেকিং খবৰত জনাইছো ৰাজ্যৰ মহিলাসকলৰ বাবে বানত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলৰ মহিলাসকলৰ বাবে আটাইতকৈ ডাঙৰ খবৰ চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু গোলাঘাটৰ হিতাধিকাৰীয়ে 2500 টকাকৈ লাভ কৰিব 1 আগষ্টৰ পৰা ধন লাভ কৰিব অৰুণোদয় হিতাধিকাৰীয়ে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ 3 আগষ্টৰ পৰিৱৰ্তে 1 আগষ্টৰ পৰা লাভ কৰিব অৰুণোদয় ধন আৰু বানাক্ৰান্ত চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু গোলাঘাটৰ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ বিশেষ ভাল খবৰ এই 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকাকৈ ধন তেওঁলোকক 2500 টকাকৈ ধন প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা বান পৰিস্থিতিৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ 4 জিলাৰ বান পৰিস্থিতিৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব 15000কৈ টকা ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই 4 জিলাৰ পৰিয়ালে লাভ কৰিব 17500 টকাকৈ অৰুণোদয় ধন 2500 টকাকৈ দিয়া হ'ব ফেচবুক লাইভ যোগে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্টৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ 3 আগষ্ট নহয় 1 আগষ্টৰ পৰা ধন লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা 1 আগষ্টত অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন 3 আগষ্টৰ পৰিৱৰ্তে 1 আগষ্টৰ পৰা ধন লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে আৰু এবাৰ চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু গোলাঘাট জিলাৰ হিতাধিকাৰীৰ বাবে বিশেষ ভাল খবৰ এই 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকাকৈ ধন বানাক্ৰান্ত এই 4 জিলাৰ হিতাধিকাৰীয়ে ধন লাভ কৰিব 2500 টকাকৈ বান পৰিস্থিতিৰ বাবে চৰকাৰৰ ডাঙৰ সিদ্ধান্ত সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা 1 আগষ্টৰ পৰা লাভ কৰিব অৰুণোদয় ধন অৰুণোদয় লাখ লাখ হিতাধিকাৰীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু গোলাঘাটৰ হিতাধিকাৰীৰ বাবে বিশেষ ঘোষণা কৰিছে তেওঁলোকে 2500 টকাকৈ লাভ কৰিব এই 4 জিলাৰ মহিলা হিতাধিকাৰীসকলে অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 2500 টকাকৈ আৰু বানত ক্ষতিগ্ৰস্ত লোকক প্ৰদান কৰা হ'ব 15000কৈ টকা ক্ষতিপূৰণ প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা সৰ্বমুঠ 17500 টকাকৈ লাভ কৰিব লোকসকলে 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকাকৈ কিয়নো বানত ক্ষতিগ্ৰস্ত হৈছে 4খনকৈ জিলাত বৃহৎ ক্ষতি হৈছে ভয়ংকৰ যি বান আবতৰীয়া বানে ফালৰ পৰা চাৰখাৰ কৰিছে বানত হাহাকাৰ কৰিছে জনতাই আৰু এই মুহূৰ্ততে বানত ক্ষতিগ্ৰস্ত জনতাৰ সকাহৰ বাবে চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা 4 জিলাৰ পৰিয়ালে লাভ কৰিব বৃহৎ ধন 17500 টকাকৈ লাভ কৰিব সৰ্বমুঠ 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব অৰুণোদয় হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত আটাইতকৈ ভাল খবৰ 3 আগষ্ট নহয় 1 আগষ্টৰ পৰা ধন লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে চৰকাৰী একাউণ্টত সোমোৱাই দিব ধন 1 আগষ্ট মনত ৰাখক 1 আগষ্টৰ দিনা অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত ধন সোমাই পৰিব প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ধন সোমাব 3 আগষ্টত দিয়াৰ কথা আছিল কিন্তু এবাৰ 3 আগষ্টৰ পৰিৱৰ্তে 1 আগষ্টত অৰুণোদয় হিতাধিকাৰীৰ বাবে ধন মুকুলাই দিব চৰকাৰৰ ফালৰ পৰা আৰু চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাট জিলাৰ যিসকল হিতাধিকাৰী আছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেওঁলোকৰ বাবে বিশেষ ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা এই 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকাকৈ বানত ক্ষতিগ্ৰস্ত লোকৰ বাবে বৃহৎ সকাহ তেওঁলোকক সকাহ দিয়াৰ উদ্দেশ্যে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকাকৈ ধন বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে 15000 টকাকৈ প্ৰদান কৰিব 4 জিলাৰ বানাক্ৰান্ত লোকৰ বাবে 15000 টকাকৈ ক্ষতিগ্ৰস্ত প্ৰদান কৰা হ'ব ক্ষতিগ্ৰস্ত লোকক প্ৰদান কৰা হ'ব 15000 টকাকৈ ধন আৰু 2500 টকাকৈ অৰুণোদয় হিতাধিকাৰীক ধন প্ৰদান কৰা হ'ব 4খন জিলাৰ হিতাধিকাৰীৰ বাবে সৰ্বমুঠ 17500 টকা লাভ কৰিব এই 4 জিলাৰ প্ৰত্যেকটো পৰিয়ালে আৰু সামাজিক মাধ্যমৰ জৰিয়তে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
1 আগষ্টৰ পৰা লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব প্ৰত্যেকটো পৰিয়ালে 1 আগষ্টৰ পৰাই আঁচনিৰ ধন লাভ কৰিব পূৰ্বে 3 আগষ্টৰ পৰা ধন প্ৰদান কৰাৰ কথা আছিল কিন্তু 4 জিলাৰ পৰিয়ালৰ বাবে বিশেষ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা তেওঁলোকে 17,500 টকাকৈ প্ৰদান কৰিব 4 জিলাৰ পৰিয়ালক ফেসবুক লাইভ যোগে ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা বানাক্ৰান্ত লোকৰ সহায়ৰ বাবে বানাক্ৰান্ত লোকৰ দুখৰ সময়ত বৃহৎ সকাহ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে চৰকাৰে বানাক্ৰান্ত লোকৰ কাষত থিয় হৈছে বানাক্ৰান্ত লোকক সকলো প্ৰকাৰে সহায় আগবঢ়োৱা হ'ব আৰু বানাক্ৰান্ত লোকসকলে যাতে সহায় পায় কিছু পৰিমাণে সকাহ পায় তাৰ বাবে অন্যান্য সুবিধাৰ উপৰিও 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰিবৰ লগতে 4 জিলাৰ যে বাসিন্দা 4 জিলাৰ বাসিন্দা বানাক্ৰান্ত লোকসকলক চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ যিসকল লোক আছে প্ৰত্যেক পৰিয়ালক 2500 টকাকৈ প্ৰদান কৰি প্ৰত্যেকটো পৰিয়ালৰ যে অৰুণোদয় হিতাধিকাৰী মহিলা আছে মহিলাসকলে 2500 টকাকৈ লাভ কৰিব আৰু 15,000 টকাকৈ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে 4 জিলাৰ বাবে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা ৰাজ্যৰ হিতাধিকাৰীসকলৰ বাবে অৰুণোদয় হিতাধিকাৰীৰ ধন লাভ কৰিব 1 আগষ্টৰ পৰা আজি 28 জুলাই মাজত মাত্ৰ কেইটামান দিন আছে মাজত মাত্ৰ 4টা দিন আছে আজি 28 জুলাই 1 আগষ্টৰ পৰা মনত ৰাখক 1 আগষ্টৰ পৰা অৰুণোদয় হিতাধিকাৰীয়ে ধন লাভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা সামাজিক মাধ্যমৰ জৰিয়তে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় হিতাধিকাৰীয়ে ধন লাভ কৰিব 1 আগষ্টৰ পৰা লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ মনত ৰাখক 3 আগষ্টত ধন প্ৰদান কৰাৰ কথা আছিল কিন্তু এইবাৰ 3 আগষ্টৰ পৰিৱৰ্তে 1 আগষ্টৰ পৰা ধন লাভ কৰিব অৰুণোদয় হিতাধিকাৰীয়ে 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব 4 জিলাৰ হিতাধিকাৰীৰ বাবে ডাঙৰ ঘোষণা কৰিছে বিশেষ ঘোষণা কৰিছে কি ঘোষণা কৰিছে পুনৰবাৰ জনাই আছো অসম চৰকাৰৰ জনকল্যাণমূলক যি আঁচনি অৰুণোদয়ক লৈ ডাঙৰ ঘোষণা কৰিছে 3 আগষ্টৰ পৰিৱৰ্তে লাখ লাখ হিতাধিকাৰীয়ে 1 আগষ্টৰ পৰা ধন লাভ কৰিব লগতে চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাট জিলাৰ হিতাধিকাৰীসকলৰ বাবে 2,500 টকাকৈ আৰু বানাক্ৰান্ত প্ৰতিটো পৰিয়ালক 15,000 টকাকৈ সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে উক্ত 4 জিলাৰ বহু পৰিয়ালে প্ৰত্যেকটো পৰিয়ালে 17,500 টকাকৈ লাভ কৰিব বহু পৰিয়ালে উক্ত 4 জিলাৰ বহু পৰিয়ালে 17,500 টকাকৈ লাভ কৰিব আৰু অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব ৰাজ্যৰ মহিলাসকলে ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীসকলে 1 আগষ্টৰ পৰা প্ৰতিটো বানাক্ৰান্ত পৰিয়ালক 15,000কৈ প্ৰদান কৰা হ'ব 1 আগষ্টৰ পৰা ধন লাভ কৰিব 4 জিলাৰ সকলো হিতাধিকাৰীয়ে 1 আগষ্ট যিসকল মহিলা হিতাধিকাৰী আছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে 2500 টকাকৈ লাভ কৰিব লাখ লাখ হিতাধিকাৰীৰ বাবে ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আটাইতকৈ ভাল খবৰ 1 আগষ্টৰ পৰা আঁচনিৰ ধন লাভ কৰিব চৰকাৰে ধন সোমোৱাই দিব প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ একাউণ্টত আৰু 4 জিলাৰ বাবে বিশেষ ঘোষণা কৰিছে বৃহৎ ঘোষণাৰ লগতে 4 জিলাৰ বাবে বিশেষ ঘোষণা কৰিছে 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমোৱাই দিয়া হ'ব 2500 টকাকৈ আৰু বানত ক্ষতিগ্ৰস্ত লোকৰ বাবে 15,000 টকাৰ ক্ষতিপূৰণৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহু পৰিয়ালে 17,500 টকাকৈ লাভ কৰিব 4 জিলাৰ বাসিন্দাৰ বাবে 4 জিলাৰ হিতাধিকাৰীসকলৰ বাবে আটাইতকৈ ভাল খবৰ চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ জনতাৰ বাবে ভাল খবৰ 15,000 টকাকৈ বানত ক্ষতিগ্ৰস্ত লোকসকলক প্ৰদান কৰা হ'ব ধন 1 আগষ্টৰ পৰা ধন লাভ কৰিব অৰুণোদয় আঁচনিৰ চৰকাৰে সোমোৱাই দিব ধন ৰাজ্যত বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব 4 জিলাৰ পৰিয়ালে 2500 টকাকৈ আৰু 1 আগষ্টৰ পৰা ধন লাভ কৰিব 1 আগষ্টৰ পৰা ধন লাভ কৰিব অৰুণোদয় হিতাধিকাৰীয়ে পৰিয়ালে প্ৰতিটো অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালে লাভ কৰিব ধন
লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা 1 আগষ্টৰ পৰা অৰুণোদয় ধন সোমোৱাই দিয়া হ'ব প্ৰত্যেকৰ একাউণ্টত ধন লাভ কৰিব 3 আগষ্টত প্ৰদান কৰাৰ কথা আছিল ধন কিন্তু এবাৰ 3 আগষ্টৰ পৰিৱৰ্তে পূৰ্বে আগতীয়াকৈ ধন প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 1 আগষ্টৰ পৰাই অৰুণোদয় হিতাধিকাৰীয়ে ধন লাভ কৰিব লাখ লাখ হিতাধিকাৰীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ 4 জিলাৰ বান পৰিস্থিতিৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব 15,000 কৈ টকা 4 জিলাৰ পৰিয়ালে লাভ কৰিব 17,500 টকাকৈ সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা 4 জিলাৰ বাসিন্দাসকলৰ বাবে বিশেষ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্টৰ পৰিৱৰ্তে 1 আগষ্টৰ পৰিৱৰ্তে 1 আগষ্টত অৰুণোদয় হিতাধিকাৰীয়ে ধন লাভ কৰিব লগতে যে 4খনকৈ জিলা আছে বানাক্ৰান্ত জিলা আছিল সেই বানাক্ৰান্ত জিলাৰ মহিলাসকলৰ বাবে 2500 টকাকৈ অৰুণোদয় ধন প্ৰদান কৰা হ'ব লগতে 15,000 টকাকৈ বানত ক্ষতিগ্ৰস্ত পৰিয়ালক প্ৰদান কৰিব ধন চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছো আমি 3 আগষ্টৰ পৰা বিতৰণ কৰা কথা আছিল ইয়াক এতিয়া আমি 1 আগষ্টৰ পৰা দিম যোৱাবাৰ যেতিয়া মই ফেচবুক লাইভ কৰিছিলো বহুতে মোক কৈছিল যে মামা এইবাৰ অৰুণোদয় দিব নালাগে অৰুণোদয়ৰ পুঁজিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাত দিয়ক আমি ইমান ডাঙৰ পদক্ষেপ ল'ব খোজা নাই কিন্তু আমি এটা সিদ্ধান্ত লৈছো যে চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক এইবাৰ আমি 2,500 টকা দিম অৰ্থাৎ 15,000 টকা বানত আক্ৰান্ত গুৰুতৰভাৱে আক্ৰান্ত পৰিয়ালে পালে অতিৰিক্ত কৰি 1 আগষ্টৰ দিনা বানত আক্ৰান্ত হওক বা নহওক কাৰণ প্ৰভাৱটো সকলোৰে হৈছে কোনোবা প্ৰত্যক্ষ কোনোবা পৰোক্ষ শিৱসাগৰ যোৰহাট চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক আমি অৰুণোদয় 2,500 টকাকৈ আগবঢ়াম অৰ্থাৎ 15,000 টকা আমি গুৰুতৰ আক্ৰান্ত সকলক দিলো অতিৰিক্ত আৰু 2,500 টকা অৰুণোদয়ৰ পৰা পালে 17,500 হল ইয়াৰ বাবে বাকি জিলাৰ অৰুণোদয় হিতাধিকাৰী সকলক অকণমান টকা এইবাৰ আমি কম কৰি দিম মোৰ বিশ্বাস কোনেও তাৰ বাবে আমাক বেয়া নাপাব